নমস্কাৰ, মই প্ৰশান্ত শইকীয়া, পাৰিজাত নাৰ্চাৰী যোৰহাটৰ বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই যিজোপা গছৰ তলত থিয় হৈছোঁ এইজোপা একোনে চপা গছ, তিতা চপা গছ। তিতা চপা গছৰ মই দেখিলোঁ তিনিটা বেনিফিট আছে। প্ৰথম বেনিফিটটো হ'ল গছ কাঠ হিচাপে অত্যন্ত কষ্টলি আৰু A ক্লাছ কাঠৰ ভিতৰত পৰে। আৰু হাৰ্ভেষ্ট হওঁতে হয়তো 25-30 বছৰ সময় লাগে, এইটো বেলেগ এটা কথা। কিন্তু দ্বিতীয় কথাটো হ'ল ইয়াৰ যিখিনি গুটি লাগে, তাত এটা গুটি লগে আৰু সেই গুটিখিনি চৰাই চিৰিকটিয়ে খায়। সেইটো এটা অত্যন্ত দৰকাৰী কথা। তাতকৈ দৰকাৰী কথা হ'ল ইয়াৰ যিবোৰ ফুল, ইমানেই সুগন্ধ আপোনালোকে ভাবিব নোৱাৰে। মই পিছতে ষ্টাডি কৰি গম পাইছোঁ যে সুগন্ধি বেলেগ বেলেগ কামত ফ্ৰেগনেন্সটো ইউজ হয়, সেই হিচাপেও ধুনীয়া আৰু কাঠৰ ভেলুটো আপোনাৰ আছেই। গতিকে তিনিটা আপুনি বেনিফিট পালে, জেগাডোখৰ ধুনীয়াকৈ গোন্ধাই থাকিলে, দ্বিতীয়তে আপোনাৰ চৰাই চিৰিকটিও গুটিখিনি খালে আৰু সময়ত আপুনি কাঠৰ এটা মূল্য পালে। আৰু গছজোপা আৰু এটা কথা সুবিধা কি, গছজোপা পুলুঙা বা চিধা হোৱাৰ কাৰণে খুব বেছি চেচুক নকৰে। গতিকে আপোনাৰ বাৰী যদি লগাব পৰা থাকে চিধা গছজোপা আপোনালোকে নিশ্চয় লগাই ল'ব, কাৰণ গছজোপাই আপোনাৰ সময়ত এটা মূল্য দিব, কাৰণ ঘৰখনো ধুনীয়া হৈ থাকিব আৰু চৰাই চিৰিকটিৰ কাৰণে আপোনাৰ খাদ্য যোগান ধৰিব পাৰিব। আৰু মই ভাবোঁ জীৱ জগতৰ কাৰণে এটা ডাঙৰ আপুনি সুবিধা কৰি দিব পাৰিব খাদ্যৰ কাৰণে। তো মই ভাবোঁ সেইধৰণে আপুনি এজোপা তিতা চপা গছ লগাই ঘৰখন ধুনীয়াকৈ থ'ব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ আজিৰ বাবে।